আৰ্টছত আৰু বহুত স্কোপ আছে বহুতে ভাবে যে আৰ্টছত বহুত স্কোপে নাই কিন্তু আৰ্টছত স্কোপ আছে তুমি যদি সোশ্যাল সায়েন্সখন ভালকে পঢ়া তুমি যদি ইন্টাৰেষ্ট বহি যায় সোশ্যাল সায়েন্স সাবজেক্টক যদি অলপমান লাভ কৰিবলৈ লোৱা তোমাৰ আৰ্টছ ষ্ট্ৰীমটোত এজন ভাল ছাত্ৰ অথবা ছাত্ৰী হ'ব পাৰিবা আৰু এডমিনিষ্ট্ৰেটিভ লাইনৰ বহুত মানে এনেকুৱা লাইন আছে যে আৰ্টছ পঢ়ি তুমি যদি সেইবিলাক পৰীক্ষা দিয়া তেতিয়াহ'লে তোমালোকৰ বহুত সুবিধা হয় তাৰ কাৰণে কিন্তু সোশ্যাল সায়েন্স সাবজেক্টটো তোমালোকে ভাল পাব লাগিব সেই কাৰণে মই কনসেপ্ট বেস গোটেইকেইটা ভিডিও বনাম যাতে তোমালোকে সোশ্যাল সায়েন্সটো অন্তত তোমালোকে যাতে ভাল পাবলৈ শিকা মই সেইখিনি কাৰণে ট্ৰাই কৰিম আৰু মই ভাবো কি জানানে এই হিষ্ট্ৰীটো আসলতে কোনো বেয়া নাপায় আৰু কোনো পঢ়িব নালাগে বুলি নাভাবে কাৰণ হিষ্ট্ৰীত ইমান ধুনীয়া ইন্টাৰেষ্টিং শিকোৱাৰ ওপৰত আসলতে কথাটো ডিপেন্ড কৰে তুমি কেনেকুৱাকে শিকিছা হেতুৰ ওপৰত আৰু যদি ভালকে ভাল হেৰিত তাৰ পৰা শিকিছা হিষ্ট্ৰীটোৰ প্ৰেমত পৰি যাবা গতিকে ময়ো সেই প্ৰেমত পেলাবলৈকে যত্ন কৰিম তোমালোকক হিষ্ট্ৰী পলিটিক্যাল সায়েন্স ইকনমিক্স খিনিত গতিকে